আজি আমাৰ তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত বেতনাথ প্ৰয়াত হিতেশ ডেকা সমন্বয় ক্ষেত্ৰত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ বাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ হিয়াৰ আমঠুস্বৰূপ জাতীয় উৎসৱ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱটি এইবাৰ আমি ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে আৰু আজিৰ এই উৎসৱ আৰু অধিৱেশনৰ প্ৰাৰম্ভিক কাম কাজসমূহ আগবঢ়াই লৈ যাবৰ কাৰণে শুভ লাইখুঁটা স্থাপনৰ দিন ধাৰ্য কৰা হৈছিলে আৰু আজি ৰভাৰ মূল লাইখুঁটা স্থাপন কৰে শৰণীয়া কছাৰী উন্নয়ন পৰিষদ অসমৰ সন্মানীয় অধ্যক্ষ কিশোৰ কুমাৰ দাস ডাঙৰীয়াই আৰু শৰণীয়া কছাৰীসকলৰ উপাস্যস্থলী গোসাঁইঘৰৰ মূল খুঁটা স্থাপন কৰে শৰণীয়া কছাৰী সাহিত্য সভা অসমৰ সন্মানীয় সভাপতি লোকশ্ৰী সোণবৰ বৰুৱা ডাঙৰীয়াই। আপোনালোকে সকলোৱে জানে যে শৰণীয়া কছাৰী জনগোষ্ঠী অসমৰ অন্যতম কছাৰীমূলীয় আদিম এটা জনগোষ্ঠী। এই জনগোষ্ঠীটোৰ ভাষা কলা কৃষ্টি সংস্কৃতি জাতীয় উৎসৱেৰে পৰিপূৰ্ণ এটা জনগোষ্ঠী আৰু এই জাতীয় উৎসৱসমূহৰ ভিতৰত শৰণীয়া কছাৰীসকলৰ আটাইতকৈ উৎকৃষ্টতম জাতীয় উৎসৱ হিচাপে পৰিগণিত হোৱা শৰণীয়া কছাৰী কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱভাগী ইয়াত যিহেতু আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন আৰু শৰণীয়া কছাৰী গণতান্ত্ৰিক নাৰী মঞ্চৰ একাদশ বাৰ্ষিক অধিৱেশন। গতিকে আমাৰ অভিজ্ঞতাৰ ফালৰ পৰা আমি বিগত বৰ্ষবিলাকত পাই আহিছোঁ যে এই উৎসৱত প্ৰায় 30,000তকৈও অধিক মানুহৰ সমাগম ঘটে আৰু এইবেলি যিহেতু সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু গণতান্ত্ৰিক নাৰী মঞ্চৰ অধিৱেশনো সম্পৃক্ত হৈ থাকিল। গতিকে আমি আশা ৰাখিছোঁ এইবাৰ 30,000ৰ পৰিসীমা অতিক্ৰম কৰি প্ৰায় 50,000 মানুহৰ সমাগম ঘটিব বুলি আমি আশা ৰাখিছোঁ আৰু এই 50,000 মানুহৰ আপ্যায়নৰ কাৰণে তেওঁলোকক আদৰণি জনাবৰ কাৰণে আদৰিবৰ কাৰণে ইতিমধ্যে মূল অভ্যৰ্থনা সমিতিৰ সৈতে 20খনকৈ উপসমিতিৰ সৈতে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ অসমৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰিব আৰু শৰণীয়া কছাৰী জনগোষ্ঠীৰ যথেষ্ট সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ স্বাৰ্থত বা এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই অধিৱেশনৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক ইয়াত নিমন্ত্ৰণ জনাইছোঁ আৰু অসমৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী আমাৰ এই মুকলি সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিসকলক আমি ইয়াত নিমন্ত্ৰণ জনোৱাৰ কাৰণে ইতিমধ্যে তেখেতসকলৰ সন্মতি আমি বিচাৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ এই অধিৱেশনত সাহিত্য অসমৰ সাহিত্য সংস্কৃতি মানে বৌদ্ধিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ যথেষ্ট পৰুধা ব্যক্তিসকল আমাৰ এই অধিৱেশনত অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ কাৰণে আৰু এই অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ কাৰণে তেখেতসকলে নিশ্চয় এই অধিৱেশনখনে এটা মাত্ৰা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, নিশ্চিতভাৱে সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশন আৰু কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱত আমি এক্সিবিশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত আমি প্ৰদৰ্শনীমূলক বিভিন্ন ধৰণৰ মানে ইয়াত আমি ৰাখোঁ। এইবাৰো তেনেধৰণৰ থাকিব প্ৰদৰ্শনী থাকিব আৰু মানে মাছমৰীয়া নৃত্যদল বিশেষকৈ শৰণীয়া কছাৰী জনগোষ্ঠীৰ লোক নৃত্য মাছমৰীয়া আমি প্ৰায় 1000 মানে শৰণীয়া কছাৰী মাছমৰীয়া লোককৃষি একেলগে মানে প্ৰদৰ্শন কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আমি লৈছোঁ। গতিকে এনেধৰণে আকৰ্ষণীয় থাকিব আৰু মানে আমাৰ প্ৰত্যেক বহাগ মাহৰ 6 তাৰিখে এই কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱটি পালন কৰা হয়। গতিকে আমি এইবাৰ 2 দিন বঢ়াই পেলাই 4, 5 আৰু 6 বহাগত আৰু ইংৰাজী এপ্ৰিল মাহৰ 18, 19 আৰু 20 তাৰিখে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ এই অনুষ্ঠানভাগি উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। সমন্বয় ক্ষেত্ৰত আহি উপস্থিত হৈছে ইয়াৰ বাবে আমাৰ সমূহ উদ্যোক্তা কেন্দ্ৰীয় বাঁহ গোঁসাই উদ্যোক্তা সমিতিৰ তৰফৰ পৰা আপোনালোক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ এই অনুষ্ঠান অহা 4, 5, 6 বহাগৰ পৰা আৰম্ভ হ'ব 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আমাৰ মূল কমিটিৰ লগতে আমি এইবাৰ 20টাকৈ উপসমিতি ৰাখিছোঁ এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে আৰু ইয়াত আমাৰ অসমৰ প্ৰত্যেকটো প্ৰান্তৰ পৰা আমাৰ জাতীয় জনগোষ্ঠীৰ বিভিন্ন লোক ইয়াত আহি উপস্থিত হ'বহি আমাৰ অনুষ্ঠান উপভোগ কৰিব আৰু তাৰ ক্ষেত্ৰতে আপোনালোকক আমি আমাৰ এই 4, 5, 6 তাৰিখে যি আমাৰ কেন্দ্ৰীয় বাঁহ গোঁসাই উৎসৱ উদযাপন হ'ব তাত আপোনালোকৰ সহায় সহযোগিতা আমি উপস্থিত থাকিব। এইবেলি অনুষ্ঠানটোত আমাৰ বিশেষকৈ আমাৰ জনগোষ্ঠীৰে যিবিলাক আমাৰ সাহিত্যিক আছে ছ'চিয়েল ৱৰ্কাৰ আছে আৰু আমাৰ মন্ত্ৰী মহোদয় তেখেতো আহিম বুলি আমাক কথা দিছে আৰু মুখ্যমন্ত্ৰী দেৱৰ লগতো কথা বতৰা আমাৰ মাজতে আলোচনা এটা হৈ গ'ল। তেখেতেও আহিম বুলি এটা কথা দিছে আমাক। আমাৰ এইখিনি আলহী থাকিব আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াতে যিসকল নেতা আছে তেখেতলোকো উপস্থিত হ'ব। এই লাইখুঁটাটো আমাৰ
শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ শ্ৰী কিশোৰ দাসদেৱ তেখেত আহিছিলে। তেখেতে আমাৰ এই অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰি লৈছে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।